হেল্ল' কি খবৰ কোনো এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আজি 25 ফেব্ৰুৱাৰী দিনাখন এটা মিনি ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ কাৰণ সুস্মিতা গ্ৰ'ম চাইড ৰিচিপশ্যনো যিহেতু মোক বুকিং কৰিছিলে আৰু মই ভাবিলোঁ ব্ৰাইট চাইডৰ ৰিচিপশ্যনৰ ভিডিঅ' ইতিমধ্যে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ গ্ৰ'ম চাইডটোনো কেনেকৈ কৰোঁ ব'লক আমি দেখাই আছোঁ মই আজি প্ৰথম ভাবিলোঁ ডাইৰেক্ট ভইচ অভাৰ দিওঁ নেকি কিন্তু ভইচ অভাৰ দিওঁতে দিলোঁ কিন্তু এতিয়া এডিটিং কৰোঁতে চাইছোঁ ভইচবিলাক ভাল লগা নাই সেইকাৰণে ভাবিলোঁ নাই ভইচটো আকৌ বেকগ্ৰাউণ্ডতে দিব লাগিব এয়া আমি টাইম দিছিলে কইনাই 10টা বজাৰ পৰা 10টা বজাৰ পৰা 12টা বজালৈকে ৰেডি কৰা কথা আছিলে কিন্তু 12টা বজালৈকে কইনাক মাকৰ ঘৰৰ পৰা দৰা ঘৰ পোৱাহিয়ে নাইকিয়া সেইটো কাৰণে 12টা বজালৈকে আমি তাতে ৱেইট কৰি আছোঁ আৰু যদি আজি মোৰ 2-3খন বিয়া থকাতে কি অৱস্থা হ'লহেঁতেন উপায় নাই কেতিয়াবা এনেকুৱা হৈ যায় কাৰ লগতনো মোৰ নিচিনা হয় মোক জনাবচোন কেতিয়াবা টাইম টেবুলটো খুব ইম্পৰ্টেণ্ট হয় কিন্তু এখন বিয়া আছিলে কাৰণে ইমান মানে দিগদাৰ নহ'ল আৰামত মিলি গ'ল গৈ পাই গাড়ীত বহুত দেৰি আমি ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ মানে কইনা অহাৰ পাছত আমি দৰা ঘৰলৈ সোমাই গ'লোঁ দৰা ঘৰ সোমাই চাহকাপ খাই লগালগ পাৰ্টি মেকআপ তাকে ষ্টাৰ্ট কৰি দিলোঁ মানে কইনা ভনীয়েক এগৰাকী আহিছিল তেওঁকে মেকআপটো ষ্টাৰ্ট কৰি দিলোঁ কাৰণ দেৰি হৈ গৈ থাকিব ন যিহেতু আৰু কইনাৰ ৰিচিপশ্যন দিছিলে 2টা বজাৰ পৰা 2টা বজালৈকে ৰেডি কৰিবলগীয়া আছিল সেইটো কাৰণে 1:30লৈকে কইনাই আজৰি হোৱা নাই এয়া সুবাসুনিৰ পৰা কইনা আহিছে আৰু দেখিছে নহয় সুবাসুনিৰ নিয়মত আমাৰ কি যে পৰিস্থিতি কৰি দিয়ে দৰা কইনাহালক গোটেই সোপা কিবা কিবি এসোপামান লগাই দিছে গাত আৰু সেইখিনিকে টানি টানি কইনাই ভিতৰ সোমাইছেহি আৰু এইবিলাক কিবা কিবি নিয়ম বোলে আৰু কইনাক এইবিলাক খুলি দিয়া হৈও পইচা দিমান দেই ৰাইজৰ পইচা দি মেলি কইনাক মই মেকআপত বহাবলৈ অকণ হুলস্থুল কৰি আছোঁ কাৰণ সময় গৈ আছে ন যিহেতু কিছুমান নিয়মৰ কাৰণে আমি নিয়মো ৰাখিব লাগে আৰু প্লাছ আমাৰ সময়টো খুব মানে মেইনটেইন কৰিব লাগে কাৰণ ৰিচিপশ্যনৰ টাইম হৈ যায় মানুহ আহি যায় তাৰপাছত কইনাজনী আজৰি নহয় সেইটো হৈ থাকে সেইটো কাৰণে বহুত দিগদাৰ হৈ যায় কেতিয়াবা অৱশেষত এয়া কইনাক মেকআপত বহালোঁ কাৰণ কইনা বহোৱাৰ পাছত আকৌ হুলস্থুল লাগিয়ে যায় নহয় মানুহ আহিছে বুলি কিন্তু উপায় নাই তেনেকৈ কাৰণ সেইদিনাখনো তাই নিজৰ ঘৰতো জোৰোণ যোৱা বহুত দেৰি হৈ গ'ল তাতো মোৰ বহুত টাইমত মই মেকআপ কৰিছোঁ 2:30মান বজাত মেকআপত বহাইছোঁ আৰু আজিও দৰা ঘৰত ভাবিছিলোঁ অকণ সোনকালে মেকআপত বহাম কিন্তু উপায় নাই এয়া দৰা ঘৰত মেকআপত এতিয়া বহাই লগালগ মেকআপ ষ্টাৰ্ট কৰি দিলোঁ কাৰণ জানেই নহয় মেকআপ কিমান দেৰি হয় কি কথা সেইখিনি বেলেগে চিন্তা নকৰে কাৰণ কইনাজনী বহি যোৱাৰ পিছত আৰু হুলস্থুল লগাই দিয়ে আৰু কইনা খুব ফ্ৰী সেইকাৰণে কইনাৰ লগত কথা পাতি আমি মেকআপটো কমপ্লিট কৰিলোঁ আৰু কাপোৰযোৰ যিহেতু মেলি পিন্ধাম সেইকাৰণে ধুনীয়াকৈ কাপোৰযোৰ পিন্ধাই ল'লোঁ তাৰপৰা দৰাকো অকণ টাচ্আপ এটা দি লওঁ বোলো কইনাজনী যদি ব্ৰাইট হয় দৰাটো ফটোত বেয়া লাগিব বুলি ভাবি দৰাকো অকণমান টাচ্আপ এটা দিলোঁ দীপাংকৰ দেই দৰা নাম দৰাকো ধুনীয়াকৈ অকণমান মেকআপ কৰি দিলোঁ মেকআপ মানে বেছি নহয় স্কিন টোনত জাষ্ট কৰি দিছোঁ ফটোত ভাল হ'বৰ কাৰণে বাকী কইনা কেনেকুৱা লাগিছে জনাব আৰু কইনা দৰা দুয়োটাকে মই মোৰ ফালৰ পৰা যুগ্ম জীৱনত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আহিবলগীয়া দিনবিলাক খুব ভালে যাওক তাৰে কামনা কৰিছোঁ আৰু কইনাৰ ফাইনেল লুকটো হৈ গ'ল এয়া কেনেকুৱা লাগিছে জনাব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বিদায় বাই বাই